মই প্ৰথমতে অসমৰ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কেইটামান তথ্য জনাব বিচাৰিছোঁ। 2023 চনত অকল গুৱাহাটীত 2745টা চুৰিকাণ্ড হৈছে। অকল গুৱাহাটীত 2023 চনত 2745টা চুৰিকাণ্ড হৈছে। অসমৰ কথা মই কোৱা নাই। আৰু গুৱাহাটী কেইখনমান থানাৰ মই আপোনাক হিচাপ দি আছোঁ। চানমাৰী থানাত 184টা গোচৰ 2023 চনত ৰুজু হৈছে। নুনমাটি থানাত 27টা গোচৰ, গীতানগৰত 142টা গোচৰ, পাণবজাৰত 135টা গোচৰ, পল্টন বজাৰত 189টা গোচৰ, দিছপুৰত 688টা গোচৰ, হাতীগাঁও থানাত 132টা গোচৰ, বশিষ্ঠ থানাত 200টা গোচৰ। এই যে 2745টা গোচৰ গুৱাহাটীৰ যে থানাবিলাকত ৰুজু হৈ আছে, অসমৰ গৃহমন্ত্ৰীয়ে চকুত কাপোৰ বান্ধি কাণত সোপা দি নিদ্ৰামগ্ন হৈ আছে নেকি? খালি এটা গোচৰত লাগি আছে। ভূপেন বৰা যোৰহাট থানাত গৈও ঘণ্টা ঘণ্টা বহিব লাগে, CIDত গৈও ঘণ্টা ঘণ্টা বহিব লাগে। 2 তাৰিখে মই যাব নোৱাৰো বুলি কৈছো, 2 তাৰিখে নটিচ দিছে। অসম পুলিচৰ ডাঙৰ অফিচাৰৰ মোবাইল চুৰিয়াই লৈ গৈছে। অসম পুলিচৰ চিনিয়ৰ IPS অফিচাৰৰ মোবাইল চুৰ হৈছে। 2745টা গোচৰ এটা বছৰত ৰুজু হৈছে। কাম নাই নেকি পুলিচৰ? মোতকে আগত CIDয়ে অসমৰ কেইবাজনো কংগ্ৰেছ নেতাক মাতিছিলে। মই সব নাম ঠিকনা তাৰিখ সব দি আছো ৰাইজক। মোতকে আগত অসমৰ CIDয়ে কেইবাজনো কংগ্ৰেছ নেতাক মাতিছিলে। বিজেপিত জইন কৰাৰ কাৰণে কথাটো শেষ হৈ গ'ল। CM ভিজিলেন্সে মাতিছিলে। বিজেপিত জইন কৰাৰ কাৰণে কথাটো শেষ হৈ গ'ল। মই বিজেপিত জইন নকৰো। মই মুখ্যমন্ত্ৰীক আত্মসমৰ্পণ নকৰো। মই গ্ৰেপ্তাৰ বৰণ কৰিবৰ কাৰণে ৰেডি আছো। আৰু মোক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে মই প্ৰত্যাহ্বান জনাইছো। কিন্তু মই অসমৰ ৰাইজক কম, গুৱাহাটীৰ ৰাইজক কম যে গুৱাহাটীত পুলিচৰ হেডকোৱাৰ্টাৰ আছে, গুৱাহাটীত CID হেডকোৱাৰ্টাৰ আছে, SB হেডকোৱাৰ্টাৰ আছে, কেইবাটাও বেটেলিয়নৰ হেডকোৱাৰ্টাৰ আছে, গুৱাহাটী কমিশনাৰেট অফ পুলিচ, তাত 2745টা গোচৰ যদি এবছৰত ৰুজু হয়, তেতিয়া পুলিচৰ কাৰণে সবতছে ডাঙৰ কেছটো ভূপেন বৰা। অসমৰ গৃহ বিভাগৰ কাৰণে অসমৰ আটাইতকৈ ডাঙৰ ক্ৰিমিনেলজন ভূপেন বৰা। অসমৰ গৃহ বিভাগৰ কাৰণে আটাইতকৈ সংকটৰ বিপদৰ মানুহজনৰ নাম হৈছে ভূপেন বৰা। বাকী সব জহা নামে যাওক, যি কৰে কৰি থাকক। নাই, 7 তাৰিখে মই হাজিৰ হ'ব নোৱাৰো বুলি মই জনাই দিছো। 7 তাৰিখে মোৰ দেউতাৰ শ্ৰাদ্ধ আছে আগবেলা, আৰু পিছবেলা মোৰ CEC মিটিং আছে। CIDয়ে যদি মোৰ টিকেট বিতৰণৰ পাছত মাতে মই যাম। মই ইতিমধ্যে মোৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰক কৈছিলো জনাবৰ কাৰণে। মই যাবলৈ ভয় কৰা মানুহ নহয় আৰু গ্ৰেপ্তাৰ হ'বলৈ ভয় কৰা মানুহ নহয়। কিন্তু অসমীয়া ৰাইজক ইয়াৰ উত্তৰ লাগিব যে 2745টা গোচৰ আপোনালোকে কি কৰি আছে। 900 কিমানটা গোচৰত তেওঁলোকে চুৰি কাণ্ডৰ কথা কৈছে, যেটো আপুনি তথ্যটো উলিয়াইছে। 900 কিমানটা গোচৰত তেওঁলোকে দোষীক বিচাৰি পোৱা নাই, অৰ্থাৎ চুৰক বিচাৰি পোৱা নাই। অসম আৰক্ষীয়ে বিধানসভা দিয়া তথ্য। চুৰ বিচাৰিব নোৱাৰে, ড্ৰাগছ এডিক বিচাৰিব নোৱাৰে, সিন্ডিকেটৰ মাফিয়াবিলাকক বিচাৰিব নোৱাৰে। খালি ভূপেন বৰাৰ ওপৰত নটিচ দি পেলাই দাদাগিৰি দেখাই থাকে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াকো দিছে, মোক দিছে আৰু বহুতক দিছে। কিন্তু আমাৰ কথা হৈছে যে অসমৰ ক্ৰিমিনেলৰ লিষ্টখনত মই 1 নম্বৰত নেকি? আৰু মই যি কৰিছো বেৰিকেড বুক কি সোধপোছ কৰিব লাগে। লাইভ টেলিকাষ্টত সোধক, একে উত্তৰ দিম। মই CIDক আহ্বান জনাইছো, আপোনালোকে ভিডিঅ' কনফাৰেন্সিং কৰক মোৰ লগত।
লাইভ টেলিকাষ্টত সোধক, মই একে উত্তৰ দিম, আপোনালোকৰ ৰুমত বহি যি উত্তৰ দিম বাহিৰতো একে উত্তৰ দিম। পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া আমাৰ এজন জ্যেষ্ঠ নেতা, তেখেতে আপুনি কোৱা বাক্যটো কোৱা নাই, মই তেখেতৰ বাক্যটো তন্নতন্নকৈ চাইছোঁ। তেখেতে কৈছে যে নতুন প্ৰাৰ্থী যদি হয় বেছি দেৰি কৰিব নালাগে, সোনকালে দিলে তেওঁ বেছি সময় পাব ফিল্ডত কাম কৰিবৰ কাৰণে। আমি তেখেতৰ পৰামৰ্শটো গ্ৰহণ কৰিছোঁ আৰু সেইকাৰণে আমি 7 তাৰিখে 6টা বজাত আমাৰ CEC মিটিং হ'ব। আমি হুৰমূৰকৈ টাইপ কৰিব নোৱাৰোঁ, কাৰণ হুৰমূৰকৈ যদি টাইপ কৰোঁ আকৌ কৰিমগঞ্জতো SC বুলি আহিব, দৰং ওদালগুৰিটো মঙলদৈ বুলি আহি যাব, কাজিৰঙাটো কলিয়াবৰ বুলি আহি যাব। গতিকে আমি 7 তাৰিখে আমি CEC মিটিং পাতিম, পাতি পেলাই আমি দিনত পোহৰত ভালকৈ টাইপ চাইপ কৰি 8 তাৰিখে আবেলি মানলৈকে আমি লিষ্টখন উলিয়াই দিম। আমি আশা কৰিছোঁ 8 তাৰিখে আমি 14টা সমষ্টিত ঘোষণা কৰিব পাৰিম। আমি বহুত চেষ্টা কৰিছিলোঁ আপৰ লগত বুজাবুজি কৰিবৰ কাৰণে। আমি ভৱেন চৌধুৰী ডাঙৰীয়াৰ লগত কালি নিশাও আমি আলোচনাত বহিছিলোঁ, আপৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতেও মই কথা পাতিছিলোঁ, কিন্তু তেখেতসকলে আমি যিটো প্ৰস্তাৱ দিছোঁ সেইটো গ্ৰহণ কৰিবলৈ অপাৰগ। আমি তেখেতসকলক যথাযোগ্য সন্মান দিবলৈ চেষ্টা কৰিছিলোঁ, তেখেতসকল অপাৰগ। সেইকাৰণে এতিয়া যদি কেন্দ্ৰীয় নেতৃত্বই কিবা সিদ্ধান্ত লয় মই নাজানো, কিন্তু আমাৰ ফালৰ পৰা আমি আপক এটা যথাযোগ্য সন্মান দিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু আপে তেওঁলোকৰ দলীয় বাধ্যবাধকতাৰ কাৰণে, দলীয় পৰিস্থিতিৰ কাৰণে আমাৰ প্ৰস্তাৱটো গ্ৰহণ কৰিব পৰা নাই। তেখেতসকলে তেখেতসকলৰ স্থিতিতে এতিয়ালৈকে আছে। কথাখিনি কেন্দ্ৰীয় নেতৃত্বক জনাই দিছোঁ, কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত ল'ব আমি মানি ল'ম। তেনেকুৱা সম্ভাৱনা আছে, TMCয়ে আমাৰ লগত আলোচনা কৰা নাই, TMCয়ে ৰাষ্ট্ৰীয় পৰ্যায়তে আলোচনা কৰি আছে। ৰিপুণ বৰা ডাঙৰীয়া আৰু মোৰ 1-to-1 ডিছকাশ্যন হোৱা নাই। এনেই আমি সৌহাৰ্দ্যপূৰ্ণ কথা বতৰা আমি পাতি থাকোঁ, কিন্তু প্ৰাৰ্থিত্বকেন্দ্ৰিক কোনো আনুষ্ঠানিক আলোচনা TMCৰ লগত আমাৰ হোৱা নাই। অসমত দিল্লীত হৈ আছে, আৰু যদি কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত লয় আমি প্ৰদেশ কংগ্ৰেছে সেয়া মানি ল'ম। বৰপেটাটো CPMৰ লগতো দিল্লী কেন্দ্ৰিক হৈ আছে। মই আপোনাক গোটেই কথাখিনি 7 তাৰিখে ৰাতি আমাৰ মিটিং শেষ হোৱাৰ পিছত বা 8 তাৰিখে ৰাতিপুৱা মই অসমৰ ৰাইজক নিশ্চিতভাৱে জনাব লাগিব, আৰু আপোনালোকৰ থ্ৰুদিয়ে জনাম। মইতো আপোনাক কৈছোঁৱেই যে আপে ইতিমধ্যে 3খনত ঘোষণা কৰি দিলে। আমি তেখেতসকলক অলপ মানে ছুটি কৰিবলৈ কৈছিলোঁ লিষ্টখন, আমি কৈ আছোঁ, তেখেতসকলেও নোৱাৰোঁ বুলি কৈ আছে। গতিকে তেখেতসকলে 11-3 বুলি কৈ আছে। আমি কৈছোঁ যে অকণমান অসুবিধা হৈছে আমাৰ, কাৰণ সেই যিকেইটা ছিটত আপে বিচাৰিছে তাতে আমি আৰু দলৰ লগত কথা পাতি আছোঁ, গতিকে আমাৰ অসুবিধা হৈছে। আৰু তৃণমূল কংগ্ৰেছে আমাৰ লগত আনুষ্ঠানিক কোনো আলোচনা কৰা নাই। যি আলোচনা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত হৈছে, আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আমি কৈ থোৱা আছে। CPIৰ লগতো মই তেখেতসকলক কথা পাতিম। CPIক মই অনুৰোধ কৰিম যে বিধানসভাত আমি একেলগে খেলিছিলোঁ CPIৰ লগত, আগন্তুক বিধানসভাত আমি একেলগে খেলিবলৈ বহুত মন আছে। গতিকে লোকসভাৰ ক্ষেত্ৰত যোৰহাটত আমাক সহায় কৰিবৰ কাৰণে CPI আমাক এটা ছিট বিচাৰিছিলে লখিমপুৰত। লখিমপুৰত যিজন প্ৰাৰ্থী বিচাৰিছিলে মোৰ বন্ধু, ব্যক্তিগত ছাত্ৰ জীৱনৰ বন্ধু আছিলে, তেওঁ হঠাৎ ঢুকাই থাকিলে, CPI যিজন প্ৰাৰ্থী। আৰু যোৰহাটত মই CPIক আজি আনুষ্ঠানিকভাৱে লগ কৰিবলৈ চেষ্টা কৰিম। তেখেতসকলৰ ৰাষ্ট্ৰীয় নেতা, ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য মুনীন মহন্ত ডাঙৰীয়াৰ সৈতে মই কথা পাতি আছোঁ, আৰু আমাৰ যি সম্পাদক, ৰাজ্যিক সম্পাদক কনক গগৈ ডাঙৰীয়া, তেখেতক মই আজি বা কালিৰ ভিতৰত কথা পাতি অনুৰোধ কৰিম যে CPI যোৰহাটত আমাক সহায় কৰিব লাগে। একো অসুবিধা নহয়। কালি ৰাজু চাহু দিনটো মোৰ লগতে আছে। আমাৰ 84গৰাকীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে। যেতিয়ালৈকে লিষ্টখন ঘোষণা নহ'ব 84গৰাকীয়ে আশা কৰি থাকিব। 84গৰাকীয়ে যেতিয়া প্ৰাৰ্থিত্ব বিচাৰিছে, নিৰাশাবাদী হয়তো বিচৰা নাই, আশাবাদী হৈ পেলাই বিচাৰিছে, আৰু প্ৰত্যেকৰে যোগ্যতা আছে, প্ৰত্যেকে দলৰ প্ৰতি অৱদান আছে। গতিকে সেইসকলটো আমাৰ দলৰ নেতা 84জন। যেতিয়ালৈকে শীৰ্ষ নেতৃত্বই সিদ্ধান্ত নল'ব তেওঁলোকে আশা কিয় এৰিব? তেওঁলোকে চেষ্টা কৰি থাকিব। আমিও তেওঁলোকৰ সৈতে কথা পাতি আছোঁ, আকাৰে ইংগিতে পাকে প্ৰকাৰে আমি তেওঁলোকক বহু কথা কৈ আছোঁ। AJPয়ে ডিব্ৰুগড় বিচাৰিছে, সেইটোতো চবেই জানে। CPMে বৰপেটা কথা পাতিছে, আপে 3খনত পাতিছে, তৃণমূলে যদিও মোৰ সৈতে পতা নাই, ইলেকশ্যন খেলা যে পৰিকল্পনা আছে সেইটোতো আমি চবেই জানো।
গতিকে বাকী চূড়ান্ত সিদ্ধান্তটো যিহেতু আৰু মাত্ৰ কেইঘণ্টামান মই কৈছিলোঁ 150 ঘণ্টা এতিয়াতো মই আৰু সময় কমাই দিলোঁ আপোনালোকক এতিয়াতো মই কৈয়ে দিছোঁ আপোনালোকক যে 7 তাৰিখে সন্ধ্যা 6টা বজাৰ পৰা মিটিং হ'ব আৰু এলফাবেটিকেলি মিটিংবিলাক হ'ব হ'লে আসাম অৰুণাচল অন্ধ্ৰপ্ৰদেশ এইবিলাক প্ৰথমতেই শেষ হৈ যাব গতিকে আমাক কৈছে যে এলফাবেটিকেলি হ'ব তোমালোক সোনকালে আহিবা একেলগে সিদ্ধান্ত হ'ব তেতিয়া আৰু 14টা বেলেগে বেলেগে আলোচনা নহয় আৰু একেলগে হ'ব আপুনি মুখ্যমন্ত্ৰী উত্তৰটো শুনিলেই হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাংবাদিকে সুধিছিলে যে আপোনালোকৰ কেণ্ডিডেটবিলাক এমপিবিলাক নিমাতি কইনা তেতিয়া মুখ্যমন্ত্ৰীয়ে কি ক'লে মাজুলীত যে আমাক কেণ্ডিডেটৰ নাম নালাগে মোদী নাম হ'লেই হ'ল বিজেপি কেণ্ডিডেটৰ নামেই নালাগে বিজেপি নিমাতি কইনা হ'লেও হ'ল কা আন্দোলনত 5 জনক শ্বহীদ কৰা দায়িত্ব যাৰ গুৰিত আছে তেওঁ এতিয়া বিজেপি কেণ্ডিডেট কা আন্দোলনত 5 জনক গুলিয়াই মাৰোতে যিজন মানুহ অসমৰ মুখ্যমন্ত্ৰী আছিলে এতিয়া কা আন্দোলন ডিব্ৰুগড় নতুনকৈ হ'ব ভোটৰ বাকচত হ'ব কা আন্দোলন গতিকে এনেকুৱা নহয় যে আগত গ'লেই ঘোষণা হ'লে আগত জিকি যাব এতিয়া মই সেইবিলাক নকওঁ এতিয়া মই আমাৰ লিষ্টখন ওলাই লওক আৰু অলপ দিন ধৈৰ্য ধৰক আৰু কেইদিনমান ধৈৰ্য ধৰক আজি ৰাতিপুৱা মোক RSSৰ ডাঙৰ লিডাৰে ফোন কৰিছে আজি ৰাতিপুৱা কি কৈছে মই নাম ক'লে বেয়া পাব বহুত ডাঙৰ লিডাৰে RSSৰ ডাঙৰ লিডাৰে মোক ফোন কৰিছে ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰপতি তেওঁ মোৰ দলৰ ৰিজাল্টৰ কথা কৈ আছে যে আপোনালোকে এনেকুৱা ৰিজাল্ট পাবলৈ গৈ আছে কিমান মান আনকি এনেকুৱা কথা কৈছে মানে মুখ্যমন্ত্ৰী আৰু RSSৰ কোনোবা লিডাৰৰ গোপন বুজাবুজিৰ কাৰণে কিছুমান মানুহ বঞ্চিত হৈছে মানে যোগ্য ব্যক্তিক বঞ্চিত কৰা হৈছে আৰু ভিতৰত কি হৈ আছে বিজেপিৰ তেখেতে মোক জনাইছে মই জানিবলৈ বিচাৰে মোক মেছেজ দি আছে মই ফোন কল বেক নকৰিলে এটা বেয়া দেখি সেইকাৰণে মই কল বেক কৰিলোঁ আজি কেইবাদিনো মোক মেছেজ দিছিলে যে কথা আছে আপোনাক ভাল খবৰ আছে গতিকে কি হৈ আছে মই জানো মই এতিয়া নকওঁ এই কথা লাহে লাহে ওলাব মই আপোনাক ক'লো নহয় RSSে ৰিজাল্ট মোক দি আছে আৰু আপোনালোকে ভাবে নেকি অসম এতিয়া আজি তাৰিখত বিজেপিয়ে প্ৰমোট কৰি আছে 1 নম্বৰ চিটটো ডিব্ৰুগড় অসমৰ মানুহে সোণোৱাল ডাঙৰীয়াক ৰাইজৰ কাঠগড়াত উঠাবৰ কাৰণে এটা সুযোগ পাইছে এই সুযোগ অসমৰ মানুহে নেপালেহেঁতেন যদি তেওঁ ৰাজ্যসভাত থাকিলেহেঁতেন চাহ বাগিচাৰ 2জন প্ৰাৰ্থী কৰ্তন হ'ল আমাৰ চাহ বাগিচাৰ 1 নম্বৰ নেতা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া তেখেতে ইলেকশ্যন নেখেলোঁ বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে তাৰপাছত আমি কিবা চিন্তা কৰাটো বেলেগ কথা আৰু বাকী যিসকলে বিচাৰিছে আমাৰ ৰাজু চাহুৱে বিচাৰিছে তেওঁ 100% MLA খেলিব আমাৰ দুৰ্গা ভূমিজে বিচাৰিছে তেওঁ 100% MLA খেলিব তেওঁ জানে দুৰ্গা ভূমিজ আমাৰ এছেম্বলি কেণ্ডিডেট ৰাজু চাহু আমাৰ এছেম্বলি কেণ্ডিডেট ৰজনীনাথ ৰিকি আমাৰ MLAটো খেলিব পাৰে MPও খেলিব পাৰে দুইফালে ৰেডি আছে আমাৰ এনেকুৱা নহয় আমি ইউজ এণ্ড থ্ৰ' নকৰোঁ আমাৰ দলত যিখিনি নিষ্ঠা আস্থাৰে কাম কৰি থাকিব সেইখিনি মানুহক আমি ইউজ এণ্ড থ্ৰ' নকৰোঁ নাই মই একো নকওঁ এতিয়া অসমৰ ৰাইজৰ এইবিলাক প্ৰশ্ন নহয় আপোনালোকে যদি অসমৰ ৰাইজৰ স্বাৰ্থৰ জড়িত কথা কওঁতে মই ক'ম কা আন্দোলন ৰাজপথত আমি প্ৰধানমন্ত্ৰীৰ সৈতে বহিব বিচাৰিছোঁ আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ ইতিমধ্যে সময় বিচাৰি পেলাই পত্ৰ দিছোঁ আমি পত্ৰত এইটো উল্লেখ কৰিছোঁ দিল্লীত লগ কৰিলেও হ'ব অসমলৈ আহি আছে অসমত লগ কৰিলেও হ'ব আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি লগ কৰি পেলাই কথাখিনি বুজাব বিচাৰিছোঁ কিয় আমি কা বিৰোধিতা কৰিছোঁ আৰু যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাক টেবুলত কনভিন্স কৰিব পাৰে যে কাখন অসমৰ কাৰণে লাভ হ'ব আমি যদি কনভিন্স হৈ যাওঁ টেবুলত তেতিয়া আন্দোলন নহ'ব পাৰে যদি প্ৰধানমন্ত্ৰীয়ে আমাক লগ নকৰে আমি মহামান্য ৰাষ্ট্ৰপতি মহোদয়ালৈ ৰাজ্যপালৰ জৰিয়তে পত্ৰ দিছোঁ আমি কোনো আনুষ্ঠানিক প্ৰত্যুত্তৰ পোৱা নাই আমি 16টা দলে দিয়া পত্ৰখনৰ আমি আশা কৰোঁ যে ৰাষ্ট্ৰপতি মহোদয়ে আমাক ৰেছপণ্ড কৰিব কিন্তু এতিয়ালৈকে আমি ৰেছপণ্ড পোৱা নাই যদি গণতন্ত্ৰত আবেদন নিবেদনৰ ওপৰত গুৰুত্ব দিয়া নহয় যদি টেবুলত কাষত দুইপাৰে বহি মিটিং কৰিব বিচাৰিলে গুৰুত্ব দিয়া নহয় ৰাজপথৰ বিকল্প কি আছে এতিয়া ৰাজপথ যাবলৈ বাধ্য তাৰ কাৰণে যদি 1600 কোটি টকা ভৰিবলগীয়া হয় যিমান আন্দোলনকাৰী আছে ইয়াত কিডনি ৰেকেট চলি আছে গুৱাহাটীত মৰিগাঁৱত কিডনি ৰেকেট চলি আছে পুলিচে ধৰিব পৰা নাই
গতিকে মানুহবিলাক আন্দোলন কৰা মানুহবিলাকে টকাটো ভৰিবৰ কাৰণে কিডনী ৰেকেটৰ শৰণাপন্ন হ'ব লাগিব ইমান লৰালৰি কেলে কৰি আছে টিকেট কেইটাতো ঘোষণা কৰিব দিয়ক টিকেট ঘোষণা কৰিলে আপোনালোকে কৈ দিব আমি কেইখন জিকিম ঠিকে আছে মুখ্যমন্ত্ৰীৰ সপোন সব বাস্তৱ হৈছে জানো তেওঁতো সোণোৱাল ডাঙৰীয়া শেষ কৰিব বিচাৰে এইবাৰ আমিয়ে শেষ কৰিম তেওঁতো শেষ কৰিব নোৱাৰিলে প্ৰধানমন্ত্ৰীৰ ওচৰত গৈ বহে নেশ্যনেল কাউন্সিলৰ মিটিঙত আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া অৱস্থাটো ভাবক যিজন মানুহক মুখ্যমন্ত্ৰী আটাইতকৈ অস্বস্তিত পৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁ আকৌ নেশ্যনেল কাউন্সিলৰ মিটিঙত মোদী ডাঙৰীয়াৰ পৰা দুখন চকী দূৰতে বহে এতিয়া আমিহে তেখেতৰ কামটো কৰি দিম ডিব্ৰুগড়ত এতিয়া আমিহে মুখ্যমন্ত্ৰী সহায় কৰিম ডিব্ৰুগড়ত